পশ্চিম পদ্মাঘাট আৰু মোৰ শাশুড়ি আৰু শাশুড়ৰ মুৰ্গী এটা টাইপৰ ঘৰত গৈছে। সিহঁতে কি কৰিছে, মুৰ্গীটো বান্ধি থৈছে। পিছত সি আমাৰ শাশুৰ বুলি কৈছে যে আমি যদি সিহঁতৰ ঘৰত যাওঁ, আগৰ পৰা মাটি লৈ কেচকাল লাগি আছে সিহঁতৰ তাত। মই যাওঁ তেন্তে মোৰ লগত কাজিয়া কৰিব, সেইকাৰণে দুজন মানুহ লৈ আহিছে। লৈ অহাৰ পিছত ৰাস্তাত থিয় হৈ কৈ আছে যে মোৰ মুৰ্গীটো সিহঁতে কিয় বান্ধি থৈছে। এইটো কোৱাতে সিহঁতৰ ল'ৰা আছিল এটা, সিয়ে কৈ আছে যে সিহঁতৰ চৰাই মুৰ্গী কেনেকৈ হ'ব, আমাৰ বাৰীত আহিছে, এইটো আমাৰেই হ'ব, মই নিদিওঁ সিহঁতক। তেন্তে মই কৈছো যে আমাৰ চৰাই তোমাৰ ঘৰত গৈছে, তুমি তোমাৰ বুলি কৈ আছে, তেন্তে এৰি দিয়ক, চৰাইটো যাৰ ঘৰত আহিব হেৰি হ'ব, মুৰ্গীটো এৰি দিয়ক। সিহঁতে এৰি দিয়া নাই। পিছত মই কৈছো যে এৰি দিয়া নাই, তেনেহলে আপোনাৰ চাই লওক কাৰ মুৰ্গী, এইটো দুষ্টটো কাৰ। এইটো কোৱাৰ পিছত সিহঁতে কি কৰিলে, মাৰামাৰি লগাই দিলে। মোৰ স্বামীক মাৰিলে, মাথা ফাটাই দিলে, আৰু মোৰ শাশুড়ক ঘুষি টুচি দিলে। আর কি আৰু আমার দেওর এটাক মাথা ফাটাই দিছে, আমার শাশুড়িক মাথা ফাটাই দিছে। পিছত যি মানুহ আমি লৈ আহিছিলো কথাটো শুনিবৰ কাৰণে সিহঁতৰো মাথা ফাটাই দিছে।